নমস্কাৰ পুনৰ এবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই এখন নটিফিকেশ্যন লৈ আহিছোঁ। এইখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ। চাব আপোনালোকে ইয়াতে ফ্ৰম শ্ৰী অপূৰ্ব ঠাকুৰীয়া AES ইনস্পেক্টৰ অফ স্কুল এণ্ড ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে। এইখন BEO লৈ দিছে আৰু BMC লৈ দিছে। এতিয়া চাব ছাবজেক্টটো চাব, খুব ইম্পৰ্টেণ্ট। Regarding continuously 3 days attendance recorded after 8:30 AM in Shiksha Setu, August 2025 মানে আগষ্ট মাহটোত কণ্টিনিউৱাছলি একেৰাহে 3 দিন যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিছে তাকো 8:30 বজাৰ পিছত তেখেতসকলৰ এগেইনষ্টে কিবা এটা একশ্যন লৈছে। এতিয়া আপোনালোকে গম পাব ইয়াতে কি দিছে চাব। Madam sir, চাব ইয়াতে দিছে with reference to the above I would like to enclose here with the list of teachers who were attending schools late to the scheduled time of 8:30 AM for 3 consecutive days as recorded in the Shiksha Setu portal. You are therefore requested to verify the status and submit the verified report by 29/08/2025 মানে 29 আগষ্টৰ আগত ফৰ ফাৰ্ডাৰ একশ্যন। দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। এতিয়া এই যিখন ইয়াতে নটিচ দিলে এই নটিচখনৰ লগত এনক্ল'জ কৰি দিছে, ইয়াৰ লগত মানে এটাচ কৰি দিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লিষ্ট, যিসকলে কণ্টিনিউৱাছলি একেৰাহে 3 দিন 8:30 AM পিছত ৰাতিপুৱা 8:30 বজাৰ পিছতহে এটেণ্ডেঞ্চ দিছে। মানে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতসকলক লেটলি মানে দেৰিকৈ বিদ্যালয়ত উপস্থিত হোৱা হিচাপত তেখেতসকলে ধৰিছে, যিহেতু শিক্ষা সেতুত 8:30 বজাৰ পিছতহে এটেণ্ডেঞ্চ দিছে। এতিয়া এইটো ভিডিঅ' জাষ্ট ইনফৰমেশ্যনৰ কাৰণে নহয়, মই লগতে ডিছকাশ্যনৰ কাৰণেও বনাইছোঁ ভিডিঅ'টো, আপোনালোকৰ মতামতবিলাক আগবঢ়াব। আগতে এখন নটিফিকেশ্যন ওলাইছিলে, মই ভিডিঅ' বনাইছিলোঁ যে 9:15 আগত পাব লাগিব, আৰু যদি মাহত 3 দিন 9:15তকৈ লেট হয় এটেণ্ডেঞ্চ দিওঁতে তেতিয়াহ'লে হ'লে ঠিকে থাকিব, কিন্তু 3 দিনতকৈ বেছি হ'লে এদিন CL ধৰিব, তেনেকুৱা ধৰণৰ এটা নিয়ম ওলাইছিলে। এতিয়া ইয়াতে কিন্তু 8:30 বজা বুলি দিছে। এতিয়া এই ক্ষেত্ৰত হয় নীতি নিয়মবিলাক মানি চলিব লাগে, গভমেণ্ট কিছুমান ৰুল থাকে, শিক্ষা অনুষ্ঠানৰ নীতি নিয়ম থাকে, কিন্তু আপোনালোকে নিজে গম পায় শিক্ষা সেতু এপটো মই বদনাম গাবলৈ যোৱা নাই বাৰু, কিন্তু সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষও গম পাইছে এই বিষয়টো, সেইকাৰণে তেখেতসকলে ইয়াতে পে'মেণ্ট কৰ্তনৰ কথা বৰ্তমানলৈকে কোৱা নাই, কিন্তু মাত্ৰ ভেৰিফাই কৰিব দিছে। মানে শিক্ষকসকলক হয়তো চৌকছ লেটাৰ পঠাব, তেখেতসকলে ভেলিড ৰিজনটো প্ৰভাইড কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক, কাৰণ বহু ক্ষেত্ৰত কেতিয়াবা নেটৱৰ্কৰ কাৰণে শিক্ষা সেতু এপটো খোল খাওঁতে দেৰি হয়, কেতিয়াবা হয়তো কেতিয়াবা 10 মিনিটলৈকেও হয়। আপোনালোকে নিশ্চয় এই এক্সপিৰিয়েঞ্চটো পাই থৈছে। আৰু কেতিয়াবা ওচৰত থাকিলেও মানে 700 মিটাৰ, আজিকালিতো 500 মিটাৰ হৈ গ'ল, 500 মিটাৰৰ মানে ৰেডিয়াছৰ ভিতৰত থাকিলেও কেতিয়াবা দূৰত থকা বুলি দেখায়, তেতিয়া আপোনালোকে ৰিষ্টাৰ্ট কৰি দিব লাগে বা ৰিফ্ৰেছ কৰি দিব লাগে। আৰু বহু ক্ষেত্ৰত এটেণ্ডেঞ্চটো হ'লেও আপলোড নহয়, মানে চিংক্ৰনাইজটো নহয়, তেতিয়া আপোনালোকে হয়তো কেতিয়াবা লগ আউট কৰি নতুনকৈ লগ ইন কৰিব লগা হ'ব পাৰে। এইবিলাক এটা চলিউশ্যন। তেনেকুৱা যদি আপোনালোকে প্ৰব্লেম পাইছে তেনেকুৱা কৰিব, আপোনালোকে লগ আউট কৰি লগ ইন কৰি দিব। এতিয়া মই এইখন নটিচ পাই মই ভাবিলোঁ বেছিভাগ শিক্ষক শিক্ষয়িত্ৰী হয়তো অৱগত হৈছেই, তথাপি মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, আৰু লগতে আপোনালোকক মই অৱগতও কৰাওঁ, আৰু আপোনালোকৰ দিহা পৰামৰ্শ বা কিবা যদি মতামত থাকে কমেণ্ট ছেকশ্যনত পাম বুলিও আশা কৰিছোঁ। এতিয়া মই ইয়াৰ লগতে আৰু এখন স্ক্ৰীনশ্বট মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ, সেইখন চাব। এতিয়া সেইখন হৈছে এইখন দিছে বাতৰি কাকতত প্ৰকাশ পাইছে, নিউজ পেপাৰত। চাব হেডলাইনটো চাব আপোনালোকে, শিক্ষা সেতু এপত বিদ্যালয়ত পলমকৈ উপস্থিতি, মৰিগাঁৱৰ 876 জন শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তনৰ প্ৰস্তুতি শিক্ষা বিভাগৰ। এতিয়া তাতে আপোনালোকে গম পাইছিলে কিছু শিক্ষক শিক্ষয়িত্ৰীৰ মানে লেট হৈছে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিওঁতে, কিন্তু কণ্টিনিউৱাছলি এদিনৰ কথা কোৱা নাই, কিন্তু ইয়াতে 3 দিন কণ্টিনিউৱাছলি একেৰাহে। কিন্তু ইয়াতে আপোনালোকে গম পালে যে 876 জন শিক্ষক, গতিকে খুব কম সংখ্যক শিক্ষক নহয়।
আৰু এই কাৰণটো নিশ্চয় ভেৰিফাই কৰিব লাগিব, বিভাগীয় কৰ্তৃপক্ষৰ পৰা নিশ্চয় কৰিব। চাব ইয়াতে নিজা সংবাদদাতা 30 আগষ্ট অসম চৰকাৰে বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিৰ বাবে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপত সময়মতে উপস্থিতি নিদিয়াৰ বাবে একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহা কৰ্তন কৰিবলৈ জিলা আয়ুক্তই দিয়া নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। উল্লেখযোগ্য যে শিক্ষা সেতু এপত পলমকৈ উপস্থিতি দিয়া জিলাখনৰ ভোৰবন্ধা, মায়ং, লাহৰীঘাট আৰু কপিলী শিক্ষাখণ্ডৰ মুঠ 874 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা শিক্ষা বিভাগে প্ৰস্তুত কৰি জিলা আয়ুক্তক দাখিল কৰিবলৈ যোজা চলাই আছে। শিক্ষা সেতু এপত পুৱা 8:30 বজাৰ ভিতৰত শিক্ষকৰ উপস্থিতি নিশ্চিত কৰিবলৈ মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে 31 জুলাইত এক নিৰ্দেশনা জাৰি কৰিছিল। ক্ৰমাগত 3 দিনৰ নিৰ্ধাৰিত সময়ত শিক্ষা সেতু এপৰ জৰিয়তে উপস্থিতি নিদিলে শিক্ষকৰ এদিনৰ দৰমহা কৰ্তন কৰা হ'ব বুলি নিৰ্দেশনাত কোৱা হৈছিল। সেই নিৰ্দেশনা অনুসৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলে দৰমহা কৰ্তন কৰি বিল প্ৰস্তুত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী। মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকা আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম পাটৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি কয় যে শিক্ষা সেতু এপ কাৰিকৰী দিশত এতিয়াও ত্ৰুটিমুক্ত হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত কেৱল এপত নিৰ্দিষ্ট সময় উপস্থিতি নিদিয়াৰ দোহাই দি দৰমহা কৰ্তন কৰাটো উদ্বেগজনক। শিক্ষক দিৱসৰ প্ৰাক্ষণত শিক্ষকৰ দৰমহা কৰ্তন কৰাটো শিক্ষক সমাজৰ বাবে অতি পৰিতাপৰ আৰু অপমানজনক বিষয়। সেইবাবে বিষয়টো বিবেচনা কৰিবলৈ জিলা আয়ুক্তক আহ্বান জনাইছে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী। হয়, মই অকণমান আগত আপোনালোকক কৈছিলোঁ কথাটো, কিছুমান কাৰিকৰী বিজুতি আছে, টেকনিকেল ইৰৰ কিছুমান আছে শিক্ষা সেতু এপৰ, সেইটো আপোনালোকেও জানে। মই অকণমান আগত আপোনালোকক মই ক'লোৱে, কেতিয়াবা খোলাও নাযায়, মানে ওপৰত যিটো প্ৰথম যিটো স্ক্ৰীণত যিটো শ্ব' কৰে হোম পেজটো দেখাই থাকে কিন্তু খোল নাখায়। আৰু কেতিয়াবা টিচাৰ এটেণ্ডেঞ্চত আপোনালোকে ক্লিক কৰাৰ লগে লগে এপছটো কাটি যায়, আকৌ নতুনকৈ ৰিষ্টাৰ্ট কৰিব লাগে। তেনে ফলত কেতিয়াবা 5-10 মিনিট লেট হৈ যাব পাৰে বা নেটৱৰ্কৰ কাৰণে কেতিয়াবা তেনেকুৱা হয়। কিন্তু এনেকুৱা হয় কেতিয়াবা এজনৰ মোবাইলত খোল খাইছে, আন এজনৰ মোবাইলত খোল খোৱা নাই, নেটৱৰ্কৰো প্ৰব্লেম হয়। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলেও অকণমান সাৱধান হোৱা ভাল, যিহেতু আপোনালোকেও জানে কিছু বিসংগতি আছে। গতিকে ছাৰ বাইদেউসকলে নিশ্চয় সময়মতে আহে, আমি সেইখিনি জানোৱেই, কাৰণ তেখেতসকলৰ শিক্ষকৰ দৰে মহান বৃত্তি এটাত তেখেতসকল নিয়োজিত হৈছে। গতিকে তেখেতসকলৰ দায়িত্ব জানেই। গতিকে আপোনালোকেও যিহেতু এপছটোৰ কিছু বিসংগতি আছে, গতিকে আপোনালোকেও কিছু আগতীয়াকৈ এটেণ্ডেঞ্চটো দিয়া ভাল বুলি মই নিজৰ এটা ব্যক্তিগত মতামত মই প্ৰকাশ কৰিছোঁ। আপোনালোকৰো মতামত জনাব। আৰু লগতে কেতিয়াবা কিন্তু আগতীয়াকৈ দিলেও কেতিয়াবা বিসংগতি দেখা দি থাকে, কেতিয়াবা গোটেই দিনটো নহয় ষ্টুডেণ্টৰ ক্ষেত্ৰতো। গতিকে আপোনালোকেও এইবিলাক অৱগত কৰিব আৰু নিশ্চয় কৰাইছে। আমি নিউজত এইটো নিউজ পেপাৰৰ স্ক্ৰীণশ্বটটো দেখাই পালোঁ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আৰু যদি মই নতুন কিবা ইনফৰমেশ্যন দিবলগীয়া ভিডিঅ' পাওঁ মই নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, আৰু আপোনালোকৰ বহুমূলীয়া মতামত আগবঢ়াব বুলি আশা কৰিলোঁ কমেণ্ট ছেকশ্যনত। ধন্যবাদ।